তেওঁ আছিল আমাৰ প্ৰাণৰ প্ৰতিধ্বনি, আমাৰ আশা আকাংক্ষাৰ প্ৰতিচ্ছবি, অসমীয়া জাতিসত্তাৰ এক অপৰিহাৰ্য অংগ। তেওঁৰ সংগীতত তেওঁৰ ব্যক্তিত্ব আৰু অসমীয়াৰ বাবে থকা সপোন সদায় আমাৰ হৃদয়ত জিলিকি থাকিব। কিন্তু আমাৰ প্ৰিয় শিল্পীজনৰ অকাল মৃত্যুক লৈ বহু প্ৰশ্নৰ উত্তৰ পোৱা নাই। আমি জানিব বিচাৰোঁ কিয় এনেকুৱা হ'ল, কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ'ল। এই ঘটনাৰ আঁৰত লুকাই থকা সত্যটোক আমি পোহৰলৈ আনিব লাগিব। না আমি কোনো ৰাজনৈতিক নেতা, না কোনো চৰকাৰীৰ চাকৰ, আমি বিচাৰোঁ ন্যায়। এটা স্বচ্ছ আৰু পূৰ্ণাংগন তদন্তৰ জৰিয়তে সত্যটো পোহৰলৈ অহাটো আমাৰ প্ৰতিজন অসমীয়াৰ দাবী। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কোনো এটা দল বা ব্যক্তিগত দাবী নহয়। ই অসমৰ সামূহিক কণ্ঠস্বৰ। আমি এই যুঁজত অকলশৰীয়া নহয়। হিমনগৰৰ পৰা কাটাৰলৈকে বিভিন্ন প্ৰান্তৰ অসমীয়াবাসীয়ে জুবিনৰ ন্যায় দাবী কৰিছে। জুবিন গাৰ্গৰ সংগীত আৰু আদৰ্শ চিৰদিন জীয়াই থাকে। যদি অহা মাহৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে দিব নোৱাৰে, তেতিয়াহ'লে এই চৰকাৰ ভাঙি চুৰমাৰ কৰাৰ দায়িত্ব আমাৰ অসমবাসীৰ। ধন্যবাদ। জয় জুবিন গাৰ্গ।